নমস্কাৰ সকলোকে পুনৰবাৰ এক্সিয়া আইএছ একাডেমীলৈ স্বাগতম জনাইছো। ধাৰাবাহিকতা অব্যাহত ৰাখি আজিও আমি আপোনালোকৰ ওচৰলৈ নিউজ পেপাৰ এনালাইচিছ খিনি লৈ আহিছো। চাওঁচোন আহক আজি আমাৰ নিউজ আৰ্টিকলছ খিনিত কি ইম্পৰ্টেণ্ট নিউজ আছে। So প্ৰথম যদি আমি চাওঁ যে ডেমক্ৰেটিক সিস্টেমছ হ্যাভ এ নিউ থ্ৰেট দে নিড টু কন্টেন্ড উইথ। সো গতিকে ডেমক্ৰেটিক কিছুমান থ্ৰেট আহিছে বুলি কৈছে, নতুন কিছুমান। ঠিক তেনেকে হেট্ৰেড থ্ৰাইভছ in the forgetfulness of a country's past. Okay, so গতিকে ইয়াত এটা ইনসাইটফুল আৰ্টিকেল ওলাইছে যে hatred thrives in the forgetfulness of a country's past. So গতিকে যেতিয়া ধৰি লওক আমি যেতিয়া পাষ্টটোক পাহৰি আহিম, whenever we are ignoring our past, তেতিয়াই তেনেকুৱা ধৰণৰ কি হ'ব, hatred thrives হ'ব। কেলে? কাৰণ কি আমি পাষ্ট এক্সপেৰিয়েন্সটো যদি চাওঁ, ইণ্ডিয়া ইজ এ মেল্টিং পট, হয় নে নহয়? so গতিকে তাত কি হ'ব যে সেইকাৰণে আমি কি কৰিলে আমাৰ যিখিনি ফ্ৰেটাৰ্নিটি আছে, ভাতৃত্ববোধ আছে, এইখিনিক মানে আকৌ এটা নতুন এটা হেৰি দিবলে, মানে নতুন এটা ৰিভাইভ দিবলে আমাক কি কৰিব লাগিব যে উই হ্যাভ টু ৰিভিজিট আৱাৰ হিষ্ট্ৰী। সো গতিকে দ্য ষ্টেটমেন্ট হেট্ৰেড থ্ৰাইভছ ইন দ্য ফৰগেটফুলনেছ, ইয়াত কি কথা কৈছে এইখিনি হাইলাইট কৰা গৈছে। ঠিক তেনেকে হিষ্ট্ৰী চাৰ্ভ এজ এ মিৰৰ, ঠিক আছে। সো গতিকে এইটো খুব ইম্পৰ্টেণ্ট হয় যে উই হ্যাভ টু লাৰ্ণ ফ্ৰম আৱাৰ হিষ্ট্ৰী, হয় নে নহয়? সো গতিকে ইয়াত পাষ্ট হিষ্টৰিকেল কিছুমান এক্সাম্পলছ দিয়া গৈছে যে যিটো কাৰণে কি হৈছে যে হেট্ৰেডটো পা কেনেকুৱা ধৰণৰ মানে এটা আউটকাম ওলাই। সো গতিকে সেই যিটো ট্ৰেজেডি উই শুড নট ফৰগেট, ঠিক আছে। সো গতিকে সেইটো আমি ফৰগেটফুলনেছটো হ'ব নালাগে, হয় নে নহয়? ওকে, সো নেক্সট যদি আমি চাওঁ যে লেসন ফ্ৰম দ্য হিষ্ট্ৰী ফৰ মডাৰ্ণ গভৰ্নেন্স, এইটো খুব ইম্পৰ্টেণ্ট হয় যে পাষ্ট হিষ্ট্ৰীটো আমি কিয় পঢ়িছো। এটাটো হৈছে যে সেই পাষ্ট ইভেন্টটো আমি শিকিছো, জানিছো, তাৰ কজ এণ্ড কনচিকুৱেন্সখিনি জানিছো। নেক্সট হৈছে যে সেই লেসন এটা এজ এ লেসন আমি তাক কি কৰিছো, চাইছো, হয় নে? সো গতিকে তাৰ পৰা আমি শিকিছো, শিকি পেলাই আমি মডাৰ্ণ ডে সেইটো কি কৰিছো, তাক ইম্প্ৰোভাইজ এটা ভাৰ্চনত এক্সিকিউট কৰিছো। সো গতিকে লেসন ফ্ৰম দ্য হিষ্ট্ৰী ফৰ মডাৰ্ণ গভৰ্নেন্স যদি আমি চাওঁ, এইকেইটা আমি 5টা পইণ্ট দিলো যিকেইটা খুব ইম্পৰ্টেন্ট হয় আপোনালোকৰ কাৰণে। সো গতিকে এবাৰ চাব আপোনালোকে। নেক্সট যদি আমি চাওঁ স্টেপছ ফৰ দ্য গভৰ্নমেন্টছ টু প্ৰিভেন্ট হেট বেসড কনফ্লিক্ট। সো গতিকে আমি গম পাইছো যে ইণ্ডিয়া ইজ এ মাল্টি কালচাৰেল, মাল্টি ৰিলিজিয়াছ এখন কান্ট্ৰি হয়। সো গতিকে ইয়াত হেট স্পিচৰ কোনো জেগা নাই। সো ইয়াত টলাৰেন্স থাকিব লাগিব, কাৰণ কি টলাৰেন্স থাকিলেহে ইয়াত ফ্ৰেটাৰ্নিটিটো ডেভেলপ হ'ব, আৰু ইয়াত কি হ'ব যে এটা ছ'চিয়েল কো এক্সিষ্টেন্সৰ যিটো মানে ধাৰা সেইটো অব্যাহত ৰাখিব। সৰি। সো নেক্সট যদি আমি চাওঁ যে এডুকেশ্যন ৰিফৰ্ম কি কি হৈছিলে, ঠিক তেনেকে একশ্যন ৰিকুৱাৰ্ড কি কি, ক'ত কি কি একশ্যনছ লাগিব আমাক, সেইখিনি ইয়াত দি থকা গৈছে, ঠিক আছে। সো গতিকে নেক্সট যদি চাওঁ যে কণ্টেম্পৰেৰী থ্ৰেটছ টু ডেমক্ৰেচি এণ্ড গভৰ্নেন্স, আজিৰ দিনত কণ্টেম্পৰেৰী ষ্টেজত কি, প্ৰেজেন্ট ষ্টেজত কি কি থ্ৰেট আছে, ঠিক আছে, টু দ্য ডেমক্ৰেচি এণ্ড গভৰ্নেন্স, সেইখিনি আমি দেখুওৱা গৈছে। ঠিক তেনেকে এল বেল পলিটিক্স, ঠিক আছে। সো গতিকে ইৰোশ্যন অফ দ্য মেডিয়ান ভোটাৰ থিওৰাম, ঠিক তেনেকে দ্য ৰোল অফ ছ'চিয়েল মিডিয়া, হয় নে? এইটো খুব ইম্পৰ্টেণ্ট হয়। হেট স্পিচটো কেনি গৈছে এতিয়া, কাৰণ কি আপুনি নিউজ পেপাৰ আৰ্টিকলত খুব বেয়াকে লিখিব নোৱাৰে, কাৰণ কি দেয়াৰ ইজ এ কি এডিটৰ, হয় নে নহয়, যি আপোনাক স্ক্ৰুটনি কৰিব। কিন্তু ইন ছ'চিয়েল মিডিয়া ইউ কেন এক্সপ্লেইন এনিথিং। সো গতিকে এতিয়া মেইন কথাটো হৈছে যে এইটো যে ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি হেট স্পিচটো খুব পটককে, খুব স্পীডি, ৰিয়েল টাইমত সেইটো স্প্ৰেড হ'ব পাৰে। নবডি ইজ দেয়াৰ টু এডিট দেট কন্টেন্ট। সো গতিকে এটা একৰ্ডিয়ান টেক্সট কি হয়, যে নিডছ ফৰ দ্য গ্লোবেল কোঅপাৰেচন কি হয়। সো এইখিনি বস্তু আমি দেখুওৱা গৈছে। সো গতিকে লেটছ মুভ আহেড। সো গতিকে এনাৰ্কি অৰ অট'ক্ৰেচি, সো হোৱাট ইজ ট্ৰাম্পছ প্ৰেচিডেন্সি এইমিং ফৰ। সো গতিকে ট্ৰাম্পে যি ধৰণে নিজৰ এক্সিকিউটিভ ৰোল খিনি প্লে কৰিছে, তাৰ পৰা আমি কি দেখিছো যে এইটো এটা এনাৰ্কি হয় নে এইটো অট'ক্ৰেচি হয়, ঠিক আছে। সো গতিকে সেইখিনি আমি চাবলৈ গৈছো যে আৱাৰ পলিটিক্স ইজ ইউজুৱেলি শ্বেপড বাই দ্য পিপল উই ডিছলাইক। অ'কে, সো গতিকে নেক্সট যদি আমি চাওঁ যে সাইকোলজি অফ হোৱাট পলিটিকেল এফিলিয়েশ্যন। সো গতিকে পলিটিকেল এফিলিয়েশ্যনৰ প্ৰতি আমাৰ মানুহৰ কেনেকুৱা ধৰণৰ মানসিক এটা সাইকোলজি আছে, সেইটো ধৰণৰ দেখিছে। কাৰিজমেটিক লিডাৰশ্বিপ, যিটো ধৰি লওক আমাৰ মেক্স হেৰিও কৈছে, হয় নে নহয়? ওকে, সো গতিকে নেক্সট যদি চাওঁ যে পলিটিকেল ভিক্টিমহুড এণ্ড দ্য মৰেলিটি। সো গতিকে ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে আমি দেখিম যে সেকেন্ড আৰ্টিকল এক্সামাইনছ পলিটিকেল ভিক্টিমহুড এজ এ ৱে টু মোবিলাইজ সাপোৰ্ট, ঠিক আছে। সো গতিকে এইটো খুব ইম্পৰ্টেণ্ট হয়। ট্ৰাম্পিজিম এণ্ড অট'ক্ৰেচি ভাৰ্চেছ এনাৰ্কি। ওকে, সো গতিকে নেক্সট যদি চাওঁ যে আৰ্টিকল সাজেষ্ট টু পচিবল পাথছ ফৰ ট্ৰাম্পছ সেকেন্ড এডমিনিষ্ট্ৰেশ্যন। সো গতিকে দুটা পচিবল টাৰ্মছৰ কথা আমি প্ৰেডিক্ট কৰিছো যে ট্ৰাম্পে যেনেধৰণে আগবঢ়াইছে নহয়, সো গতিকে হয় সেইটো অট'ক্ৰেচি ফালে যাব, নহয় সেইটো কিহৰ ফালে যাব, যে যেটো আমি কৈছো, হয় নে নহয়? সো গতিকে সেই দুটা পাথৰ ভিতৰত কোনোবা এটা ফালে যাব, বা অট'ক্ৰেচি নহয় এনাৰ্কি, ঠিক আছে। ওকে, এনাৰ্কি মানে হৈছে ললেছনেছ, হয় নে নহয়? তাৰপিছত আমি যদি চাওঁ ক্ৰিটিকেল ৰিডিং এপ্ৰ'চ, সো গতিকে কি কুৱেশ্যনছ এণ্ড পাৰ্সপেক্টিভ।
সো কেনেকে আমি ক্ৰিটিকেলি আমি বস্তুবিলাক চাব লাগে সেইখিনি বস্তু ধুনীয়াকে দিয়া গৈছে নেক্সট যদি আমি চাওঁ যে ইমপ্লিকেশন অফ দিস আইডিয়াস হোৱাট do they mean for society এটা society কাৰণে সেইখিনি কিয় ইম্পৰ্টেন্ট হয় so what is the danger why it is dangerous this polarization এই যেটো polarization হৈছে এটো কিহৰ কাৰণে ডেঞ্জাৰ হয় for our society as well as economy and politics হনে ন in broad perspective so সেইখিনি আমি দিয়া গৈছে polarization টো বা কি হ'ব যে মানে society division হ'ব হনে নহয় so সেইটো বা আমাৰ এটা কি হ'ব যে future consequences বেয়া হ'ব okay so গতিকে বাজেট এতিয়া আকৌ বাজেটৰ কথা আহিলে missed opportunity is our biggest cost ঠিক আছে so গতিকে biggest cost burden so গতিকে it did a good job on many fronts but let us down on the farm market reform that were need of the hour so গতিকে আমাৰ ইয়াত কৈছে যে এগ্ৰি ৰিফৰ্মছ কিছুমান দৰকাৰ আছিলে যেটো আমি হোৱা নেদেখিলো হয়নে নহয় so গতিকে যেনেকে ধৰক ফাৰ্ম ৰিফৰ্মৰ কথা ক'লে so গতিকে সেইখিনি বস্তু আমাক এসেনশিয়ালি দৰকাৰ হৈছিলে যেটো আমাক কৈছে যে মিসড অপৰচুনিটি ঠিক আছে so গতিকে এটা need for structural agricultural reform এটা structural reform বুলি ক'লে আমাৰ ইকনমিত বহুত কথা আছে ইয়াতে আমি কি চাইছো অকল structural reform in agri sector so গতিকে agri sector আমাৰ কোনগিটা ইম্পৰ্টেন্ট structural reform আছে ঠিক আছে so গতিকে সেইখিনি বস্তু দিছে যে the inefficiencies of the MSP system হয় না so গতিকে আমাৰ যেটো MSP system আছে minimum support price so গতিকে সেই সিস্টেমটো কি হৈছে যে inefficient বুলি কৈছে হয় না ঠিক তেনেকে gradual market reforms as a policy strategy so গতিকে আমি কি কৈছো যে phase wise আমি আমাৰ market reform খিনি কৰি গৈছো কিন্তু we need a very quick and outcome driven market reform ঠিক আছে in the agriculture sector so গতিকে এটো gradual হ'ব না লাগে এটো rapid হ'ব লাগে ঠিক তেনেকে আমি যেটো কৈছে যে cooperative federalism and policy consensus এটো খুব ইম্পৰ্টেন্ট হয় যে center and state both has to do in simultaneously হয় না বা in a collaborative manner so কাৰণ কি আমাৰ এগ্ৰিকালচাৰ টো ষ্টেট সাবজেক্ট হয় so গতিকে এতিয়া কথাটো হ'ল কি যে আমাৰ সেন্টাৰ আৰু ষ্টেটে একেলগে কামটো কৰিলেহে এগ্ৰিকালচাৰত আমি ভাল এটা আউটকাম পাইম ঠিক আছে so ঠিক তেনেকে ক্ৰিটিকেল ৰিডিং এপ্ৰোচ যদি আমি চাওঁ যে এক্সামাইনিং দা আৰ্গুমেন্টস গতিকে আৰ্গুমেন্ট খিনি আমি ভালকে এক্সামাইন কৰিব পাৰিব লাগিব যে এই আৰ্টিকলটো ৰিলেটেড কি ইম্পৰ্টেন্ট বস্তু ওলাই আহিছে ঠিক তেনেকে ইজ এ ফেজ ৰিফৰ্ম দা বেষ্ট এপ্ৰোচ so গতিকে এতিয়া লাহে লাহে যেটো ফেজ ওয়াইজ আমি ৰিফৰ্ম কৰিছো সেইটো আমাৰ বেষ্ট এফৰ্ট হয়নে নে আমি কি কৰিব লাগিব সেইখিনি বস্তু আমাৰ দিয়া গৈছে ঠিক আছে next যদি আমি চাওঁ যে implications of these ideas what do they mean for India's future ঠিক আছে so গতিকে ইন্ডিয়াৰ ফিউচাৰ কাৰণে way ahead to কি সেইখিনিও কথা দিয়া গৈছে so গতিকে আমাৰ মাৰ্কেট ৰিফৰ্ম লাগিব হয় না নহয় ঠিক তেনেকে ক্লাইমেট চেঞ্জ এণ্ড সাস্টেইনেবিলিটি কনসাৰ্নস so গতিকে এগ্ৰিকালচাৰ ৰিলেটেড আমি সেইটো বস্তু আমাৰ ধ্যানত ৰাখিব লাগিব যে যেটো ক্লাইমেট চেঞ্জ হৈছে তাৰপা যাতে এগ্ৰিকালচাৰ প্ৰডাক্টিভিটিটো ইম্প্যাক্ট নপৰে ঠিক আছে next যদি আমি চাওঁ যে road map for pursuing nuclear energy in India so গতিকে নিউক্লিয়াৰ এনাৰ্জি ক্ষেত্ৰত বাজেটটো এটা ধৰিলক নতুন এটা সেক্টৰৰ ওপৰত ধ্যান দিছে যেটো স্মল মডুলাৰ ৰিয়েক্টৰ হক so এতিয়া নিউক্লিয়াৰ ৰিয়েক্টৰ এজ এ ৰিনিউৱেবল এনাৰ্জি সোৰ্স আমি কেনেকে হেতু হাৰ্নেস কৰিম তাত কি কি অপৰচুনিটি আছে কি কি চ্যালেঞ্জেস আছে হোৱাট আৰ দ্য ৰিস্ক এসোসিয়েটেড উইথ देम আৰু কারেন্ট কি ধৰণৰ আমাৰ ৰিফৰ্ম আনিছে যেনেকে আমি গম পাইছো যে সিভিল যিখন নিউক্লিয়াৰ ডিল আছিল তাত এটা এমেন্ডমেন্ট আনিছে যেটো বা কি হ'ব যে মানে ইনভেষ্টমেন্ট ফ্ৰম দা ফৰেন সাইড আমাৰ ইয়ালে আহিব ইন দা নিউক্লিয়াৰ এনাৰ্জি সেক্টৰ ঠিক আছে সো গতিকে ইয়াত অপৰচুনিটি চেঞ্জ ৰিস্ক এন্ড ওয়ে আহেড গোটেখিনি আমি চাম যিখিনি অলৰেডি আমি চাইছিলো সো গতিকে নিউক্লিয়াৰ এনাৰ্জি ইন ইণ্ডিয়াস লো কাৰ্বন ফিউচাৰ ঠিক আছে সো গতিকে আমি ইণ্ডিয়া কি কৰিব বিচাৰিছে যে আমাৰ যাতে কাৰ্বন ফুটপ্ৰিন্টটো কম হয় ইনষ্টেড উই আৰ গ্ৰোইং ইন এ ভেৰি rapid manner so গতিকে 6 to 7% আমাৰ গ্ৰোথ হৈছে তথাপিতো আমি কি হৈছে কাৰ্বন ফুটপ্ৰিন্টটো কম তেনেকুৱা ধৰণৰ এটা গ্ৰোথ আমি এক্সপেক্ট কৰিছো ঠিক আছে so গতিকে ইন্ডিয়া aims for 100 gigawatt of nuclear power by 2047 এটো এটা ambitious target হয় and we have to achieve it হয় না so গতিকে বাজেটে এইখিনি কথা কৈছে আমি গম পাইছো সাস্টেইনেবল ডেভেলপমেন্ট সামিট যিখন 2025 ত হ'বলৈ গৈছে will play a role in the shaping India's nuclear energy roadmap ঠিক আছে so গতিকে এইখিনি বস্তু আমি দিয়া গৈছে যে কোড আমি রিসেন্টলি অ্যামেন্ডমেন্ট কৰিছো need for nuclear energy in India's energy transition ঠিক আছে এনাৰ্জি ট্ৰানজিশন মানে আমি ফুয়েল বেসড পৰা এতিয়া ৰিনিউৱেবল বেসড এনাৰ্জিলে কি কৈছো নিজকে ট্ৰান্সফর্ম কৰিছো ইকোনমিক সার্ভে খালি আমাক এটা প্ৰিকশন দিছে যে আমি সেই ট্ৰান্সফরমেশনটো এনেকে কৰিব লাগিব যাতে খুব বেছি ৰেপিড নহয় আৰু তাক আমি তেতিয়াহে কৰিম যেতিয়া আমাৰ নিউক্লিয়াৰ এনাৰ্জি এটা ভাল বেস এটা বনি যাব ঠিক আছে সো গতিকে তেতিয়াহে আমি হেতু সুইচ কৰিম ওকে so গতিকে ৰাইজিং এনাৰ্জি ডিমান্ড এন্ড গ্ৰিড ষ্টেবিলিটি ঠিক আছে so গতিকে সেইখিনি আমাক এতিয়া এনাৰ্জি ডিমান্ডটো বাঢ়িবই কাৰণ কি উই আৰ এক্সপেক্টিং এ ভেৰি গুড হেলদি গ্ৰোথ
সো গতিকে আমি কি কৈছো যে 8% গ্ৰোথ লাগিব আমাক ফৰ এ ডেকেড। সো সেইটো কেতিয়া এনচিয়ৰ হ'ব, যেতিয়া আমাৰ ওচৰত এনাৰ্জি চিকিউৰিটি থাকিব, তাৰ কাৰণে আমাৰ এনাৰ্জি ডিমাণ্ড এতিয়া লাহে লাহে ক্ৰিয়েট হ'ব, হয়নে নহয়? ঠিক তেনেকে ডেছপাইট ৰেপিড ৰিনিউৱেবল এনাৰ্জি এক্সপানশ্যন, ইণ্ডিয়াৰ গ্ৰিড এমিশ্যন ফেক্টৰ ইজ ৰাইজিং ডিউ টু চাৰ্জিং পাৱাৰ ডিমাণ্ড। ঠিক আছে, সো গতিকে লাহে লাহে আমাৰ গ্ৰিডত কি হৈছে, পাৱাৰ ডিমাণ্ডটো বাঢ়ি বাঢ়ি গৈ আছে বিকজ অফ দিছ ৰাইজিং চিভিলাইজেশ্যন, ইকনমিক ডিমাণ্ড ফৰ দ্য গ্ৰোথ। অকে, সো গতিকে এইখিনিত নিউক্লিয়াৰ এনাৰ্জি কি কি এডভান্টেজ আছে, পলিচি ৰিফৰ্ম কি কি লাগিব, এনাৰ্জি ইণ্ডাষ্ট্ৰী পাৰ্টিচিপেশ্যন কেনেকুৱা হ'ব লাগিব, সেইখিনি বস্তু দিয়া গৈছে। আমাক পিপিপি মডেলটো আমি ফ'ল' কৰিব লাগিব, ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট খিনি এট্ৰেক্ট কৰিব পাৰিব লাগিব, হয় নে নহয়? গতিকে পাব্লিক পাৰচেপশ্যনটো সলাব লাগিব ৰিগাৰ্ডিং নিউক্লিয়াৰ ছেফটি, হয় নে? ঠিক তেনেকে আমাৰ ষ্ট্ৰিক্ট মনিটৰিং লাগিব, আৰু এটমিক এনাৰ্জি যিখন এক্ট আছে, চিভিল লাইবিলিটি এণ্ড নিউক্লিয়াৰ ডেমেজ এক্ট, সেইখনতো আমি নেচেচাৰী এমেণ্ডমেণ্টছ আনিব লাগিব, যিটো আমি কি কৈছো আণ্ডাৰগ্ৰাউণ্ড হৈছে। অকে, সো নেক্সট যদি আমি চাওঁ যে ইণ্ডিয়াত 100 যিটো গিগাৱাট অফ নিউক্লিয়াৰ এনাৰ্জি ৰোডমেপ আছে, তাত যিটো ৰোল দেট হেজ টু বি প্লেড বাই দিছ ভাৰত স্মল ৰিয়েক্টৰ্ছ, সেইখিনি আমি চাব নিব লাগিব। সো গতিকে যিখিনি স্মল মডুলাৰ ৰিয়েক্টৰ আছে আৰু ভাৰত স্মল ৰিয়েক্টৰ্ছ আছে, তাৰ ৰোলটো বহুত ডাঙৰকে প্লে কৰিবলৈ গৈছে, আৰু R&D চেক্টৰত আমি 20,000 কোটি টকাৰ খৰচ কৰিবলৈ গৈছো, যিটো খুব ভাল হয়। ঠিক আছে, সো গতিকে কনভেনচনেল নিউক্লিয়াৰ পাৱাৰ এক্সপানশ্যন সেইখিনিও আমি কৰিব লাগিব, থৰিয়াম বেছ নিউক্লিয়াৰ পাৱাৰ সেইখিনি আমাক লাগিব, হয়নে নহয়? ঠিক তেনেকে ইণ্টাৰনেশ্যনেল কোলাবৰেশ্যনটো খুব ইম্পৰ্টেণ্ট হয়, US ইণ্ডিয়া চিভিল নিউক্লিয়াৰ এগ্ৰিমেণ্ট এণ্ড বিয়ণ্ড, সেইখিনি আমি কথা গম পাইছো। ষ্ট্ৰেংথেনিং গ্লোবেল নিউক্লিয়াৰ পাৰ্টনাৰশ্বিপ, ঠিক আছে, সো গতিকে বেলেগ বেলেগ কাণ্ট্ৰিৰ লগতো আমি কি কৰিব লাগিব, যেনেকে ধৰি লওক ৰাছিয়া কুন্দন কুলম প্ৰজেক্টৰ কথা কৈছে, হয় নে নহয়? সো গতিকে আমি সেইখিনি বস্তু কি কৰিব লাগিব, এনচিয়ৰ কৰিব লাগিব। সো গতিকে হিষ্টৰিকেল কনটেক্সট ইভলিউশ্যন অফ নিউক্লিয়াৰ এনাৰ্জি যদি আমি চাওঁ যে হিষ্ট্ৰীত কেনেকে কেনেকে এইটো নিউক্লিয়াৰ এনাৰ্জিৰ প্ৰলিফেৰেশ্যন হৈছে, সেইখিনি আমি দেখিছো। কোল্ড ৱাৰ টাইমত কি হৈছে সেইখিনি আমি দিয়া গৈছে। ঠিক তেনেকে আমাৰ NCERT বুকত ক'ত ক'ত কেনেকে কেনেকে লিংক কৰিব পাৰি সেইখিনি বস্তু দিয়া গৈছে। ঠিক আছে, নেক্সট যদি আমি চাওঁ যে IT ইজ বিগ ফৰ মেকিং ইট ইজি। অকে, সো গতিকে ইনকম টেক্সৰ কথা কৈছে আকৌ, যে ইনকম টেক্স যিখন বিল আহিলে 2025 marks a significant overhaul of India's 6-decade-old tax framework. ঠিক আছে, aligning with the country's evolving economic landscape, digital transformation and ease of doing business reform. The new bill aims to, so গতিকে নতুন বিলখনে কি কৰিলে, যে simplify and ease of tax compliance for business and individuals। খুব ইম্পৰ্টেণ্ট হয় যে টেক্স কমপ্লায়েন্সটো কি কৰিছো আমি ইজি কৰিছো, যাতে আমাৰ ইজ অফ ডুইং বিজনেছটো কি হয়, এনচিয়ৰ হয়। আৰু ইজ অফ ডুইং বিজনেছটো হলে কি হ'ব, যে আমাৰ যিখিনি ধৰি লওক ইনভেষ্টৰ্ছ আছে, দে উইল কাম এণ্ড ইনভেষ্ট ইন ইণ্ডিয়া। তাৰপৰা কি হ'ব, আমাৰ যিখন ইকনমিক লেণ্ডস্কেপ আছে সেইটো সলিব, তাৰপিছত কি হ'ব, ডিজিটেল ট্ৰান্সফৰ্মেশ্যনৰ এটা বাট মুকলি হ'ব, হয় নে নহয়? সো সেইখিনি খুব ইম্পৰ্টেণ্ট হয়। ৰিডিউচ টেক্স ডিস্পিউটছ থ্ৰু দ্য ক্লিয়াৰ এণ্ড ট্ৰান্সপাৰেণ্ট পলিচিজ। সো গতিকে টেক্স ৰিলেটেড বহুত ডিস্পিউট থাকে, আমি ধৰি লওক সৰু সুৰা টেক্স পেয়াৰৰ কথা কোৱা নাই, কিন্তু যিখিনি ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট আছে, সো গতিকে তেওঁলোকে 1000 কোটি টকাৰ ধৰি লওক টেক্স কি কৰে, ফাইল কৰে। সো গতিকে তেওঁলোকৰ কি হ'ব পাৰে, টেক্স ৰিলেটেড কিছুমান ডিস্পিউট হ'ব পাৰে। সো সেই ডিস্পিউট বিলাকৰ ফাষ্টাৰ ৰিজলিউচনৰ কথা কৈছে। ঠিক আছে, যিটো খুব ইম্পৰ্টেণ্ট হয়। ঠিক নেক্সট আছে যে লেভাৰেজ ডিজিটেল টেকনলজি ফৰ এফিচিয়েণ্ট টেক্স এডমিনিষ্ট্ৰেশ্যন। সো গতিকে ফেচলেছ টেক্সৰ ধৰি লওক ফাইলিঙৰ কথা কৈছে, সিংগল উইন্ডো টেক্স ক্লিয়াৰেন্সৰ কথা কৈছে। সো গতিকে উই আৰ ইনফিউজিং দ্য ডিজিটেল টেকনলজি ইন দ্য টেক্স এডমিনিষ্ট্ৰেশ্যন, যিটো খুব ৱেলকামিং হয়। সো গতিকে এই তিনিটা ৰিফৰ্মে কি কৰিছে, যে ইকনমিক লেণ্ডস্কেপ, ডিজিটেল ট্ৰান্সফৰ্মেশ্যন আৰু ইজ অফ ডুইং বিজনেছত বহুত বেছি কি কৰিছে, চেঞ্জেছ আনিছে, বুজি পাইছে, বা ইম্পেক্ট পেলাইছে। ঠিক তেনেকে the bill is expected to play a crucial role in India's vision for Viksit Bharat, ensuring a progressive, transparent and efficient tax system to foster economic growth and attract foreign investment and enhance taxpayers trust. ঠিক আছে, সো গতিকে যদি এনহেন্স টেক্সপেয়াৰ ট্ৰাষ্টটো যেতিয়া বিল হ'ব, তেতিয়াহ'লে টেক্স ইভেশ্যন যিটো আছিলে, যে টেক্স খিনি নিদি পেলাই তেওঁলোকে পলাই যায়, হয় নে নহয়? সো গতিকে এই যিটো ব্লেক মানি যিটো চিষ্টেম আছে, সো গতিকে সেইটো আমাৰ কমিব, বুজি পাইছে? সো গতিকে টেক্সটো আমি কি কয়, ৰেভিনিউ যিটো আছে আমাৰ ৰেভিনিউ জেনেৰেশ্যন বেছি হ'ব। সো গতিকে ফিস্কেল ডেফিচিটটো আমি কনসলিডেট কৰিব পাৰিম, এক্সপেণ্ডিচাৰ খিনি আমি আৰু অলপ কি কৰিব পাৰিম, বঢ়াব পাৰিম, বুজি পাইছে? সো গতিকে কি ফিচাৰ্ছ অফ দ্য ইনকাম টেক্স বিল 2025, সো তাৰ গোটেই ফিচাৰ্ছ খিনি আমি ধুনীয়াকে দিয়া গৈছে, যে কোন কোন ক্ষেত্ৰত ধৰি লওক কোডিফিকেশ্যন অফ টেক্স পেয়াৰ ৰাইট, সেইখিনি বস্তু দিয়া গৈছে, যাতে চাৰ্টাৰ এখন থাকে। অকে, সো গতিকে নো মেজৰ চেঞ্জেছ ইন টেক্স পলিচিজ অৰ ৰেটছ। ঠিক আছে, সো গতিকে এইখিনি বহুত ইম্পৰ্টেণ্ট হয়। সো গতিকে সেইখিনি ইলাবৰেটলি আমি দেখুওৱা গৈছে। সো চেলেঞ্জেছ কি আছে, যে যিকোনো এখন বিল আহিলে নহ'ব, সেই বিলখন ঠিক আছে বহুত ভাল হয়, কিন্তু সেই বিলখনে এক্সিকিউট কেনেকৈ কৰিম, সো দেট ইজ এ চেলেঞ্জ। সো গতিকে সেই আমাৰ যিখন IT বিল আছে, সেই IT বিলে বহুত প্ৰমিচিং হয়। সো এই বিলখনে ধৰি লওক আমাৰ ইণ্ডিয়াৰ লেণ্ডস্কেপ সলাই দিব, ইকনমিক লেণ্ডস্কেপ সলাই দিব, ডিজিটেল ট্ৰান্সফৰ্মেশ্যন আনিব, ইজ অফ ডুইং বিজনেছটো ৰিফৰ্ম কৰিব। কিন্তু সেই বিলখন ভাল হোৱাৰ পিছতো তাক ইমপ্লিমেন্টেশ্যনত এটা চেলেঞ্জেছ আহিব। ঠিক আছে, সো গতিকে কেনেকে কেনেকে ধৰি লওক আমাৰ চেলেঞ্জেছ খিনি আহিব, সেইখিনি আমি
দিয়া গৈছে সো গতিকে we are providing a critical analysis to this important topic okay related to our UPSC as well as APSC syllabus কম্পেৰিজন আমি কৈছো যে বেলেগ বেলেগ কান্ট্ৰিৰ লগত আমাৰ কম্পেৰিজন কৈছো যে যেটো আমাৰ আইটি সিস্টেম আছে বা এডমিনিস্ট্ৰেচন আছে ঠিক তেনেকে নেক্সট আৰ্টিকলটো আছে যে ৰানিং এপিসোডিক ডিৰেগুলেশ্যন ওকে সো দি এপিসোডিক ডিৰেগুলেশ্যন মানে কেতিয়াবা কেতিয়াবা কৰে সো গতিকে ডিৰেগুলেশ্যনটো আমি কি কৰিব লাগিব কনসিস্টেন্সি এটা লাগিব ফ্ৰিকুৱেন্টলি আমি হেতু কৰিব লাগিব বা ৰেগুলাৰ কৰিব লাগিব ঠিক তেনেকে আমি এপিসোডিক কৰিলে নহব ঠিক আছে যে এই বছৰ কৰিলো তাৰপিছত নাই কৰা তাৰপিছত আকৌ দুবছৰ মানত আকৌ আমি হেতু এজেন্ডা লৈছো তেনেকুৱা নহয় ডিৰেগুলেশ্যনটো আমি কনস্ট্যান্টলি কৰিব লাগিব বুলি কৈছে ঠিক আছে সো গতিকে সেইখিনি ওপৰতে ধুনিয়াকে আৰ্টিকলটো প্ৰভাইড কৰা গৈছে ঠিক আছে সো গতিকে যেটো ইকোনমিক সাৰ্ভে আমাক হেতু এটা আভাস দিছে বা আমাক হেতু প্ৰমোট কৰিবলৈ কৈছে ওকে সো গতিকে আন্ডাৰস্ট্যান্ডিং ডিৰেগুলেশ্যনটো এটা আমি আন্ডাৰস্ট্যান্ডিং কৰিব লাগিব যে কোড কৰিব লাগিব ঠিক আছে সো গতিকে দা ট্ৰেড অফ বিটুইন দা ষ্টেবিলিটি এন্ড এফিচিয়েন্সি ওকে সো গতিকে আমাক ষ্টেবিলিটিও লাগে এফিচিয়েন্সিও লাগে সো গতিকে তাৰ মাজত যেটো ট্ৰেড অফ হৈছে যেটো মানে আমি পাৰ্থক্য দেখিছো বা হেতু যেটো মানে ডিসিমিলাৰিটি বা আঁতৰি গৈছে যে সেই বস্তুটো আমি কি কৰিব লাগিব ব্যালেন্স কৰিব লাগিব এই দুটা বস্তুক আমি একেলগ কৰিব লাগিব যে ষ্টেবিলিটিও লাগিব এফিচিয়েন্সিও লাগিব ঠিক আছে সো গতিকে তাৰ কাৰণে আমি কেনেকে ডিৰেগুলেশ্যনটো মানে ধৰি লওক এক্সিকিউট কৰিম ইমপ্লিমেন্ট কৰিম তাৰ ওপৰতে গোটেই আৰ্টিকলটো ধুনিয়াকে লিখা আছে সো গতিকে ফ্ৰেমৱৰ্ক ফৰ ইভালুৱেশ্যন ৰেগুলেশ্যনছ ইন ইণ্ডিয়া সো গতিকে আমি এতিয়া চাইছো যে কি ফ্ৰেমৱৰ্ক আছে যেটো পা আমাৰ ৰেগুলেশ্যনছ খিনি ইভালুৱেট হ'ব পাৰে হয় নে নহয় সো গতিকে এটো খুব ইম্পৰ্টেন্ট হয় ঠিক তেনেকে চ্যালেঞ্জেস ইন ডিৰেগুলেশ্যন ইন ইণ্ডিয়া এটো খুব ইম্পৰ্টেন্ট হয় যে আমাক কৈছে ইকোনমিক সাৰ্ভে যে ডিৰেগুলেশ্যন কৰা ডিৰেগুলেশ্যন কৰিলে কি হ'ব যে আমাৰ যেটো বিজনেস কষ্ট আছে ইন ইণ্ডিয়া হেতু কমি যাব সো তেতিয়া প্ৰাইভেট ইনভেষ্টমেন্ট আহিব আমাৰ ইয়াত ইকোনমিক গ্ৰোথ হ'ব ওকে সো গতিকে আমি বুজি পালো গোটেই থিওৰিটো বুজি পাই গলো কিন্তু কথাটো হৈছে যে তাক প্ৰ্যাকটিক্যালি ইমপ্লিমেন্ট কেনেকৈ কৰিম আৰু সেই ইমপ্লিমেন্টেশনৰ কি চ্যালেঞ্জেস আছে বুজি পাইছে না সো গতিকে বস্তুটো ভাল কিন্তু তাক ইমপ্লিমেন্ট কৰিবলৈ যাওঁতে কিছুমান চ্যালেঞ্জেস আছে সো যি তেনেকে ধৰিলো বিউৰোক্ৰেটিক ৰেজিস্ট্যান্স এন্ড পাৱাৰ সেন্ট্ৰালাইজেশন সো গতিকে এই ডিৰেগুলেশ্যনটো কোনোবা অকল সেন্টাৰে কৰিলে নহব বা কোনোবা এটা ডিপাৰ্টমেন্টে কৰিলে নহব বা কোনোবাই অকলে হেতু সেন্ট্ৰালাইজলি হেতু এক্সিকিউট কৰিলে নহব তাক কি কৰিব লাগিব ডিসেন্ট্ৰালাইজ কৰিব লাগিব বুজি পাইছে না সো গতিকে হেতু ইম্পৰ্টেন্ট হয় হেতু এটা চ্যালেঞ্জ হয় ঠিক তেনেকে এক্সাম্পলস অফ সাকসেসফুল এন্ড ফেইলড ৰেগুলেশ্যনছ ইন ইণ্ডিয়া ওকে সো গতিকে কি সাকসেসফুল আৰু কি ধৰক ফেইলড ৰেগুলেশ্যন আছিলে সেইখিনি আমি ধুনিয়াকে প্ৰভাইড কৰা গৈছে ডিফাৰেন্ট সেক্টৰছ এতিয়া ওয়ে হেড কি আছে প্ৰিন্সিপলস অফ ফৰ দা ইফেক্টিভ ডিৰেগুলেশ্যন ঠিক আছে সো গতিকে আমি ভৱিষ্যতে আমি কি কৰিব লাগিব সেইখিনি বস্তু দিয়া গৈছে ঠিক আছে ফোকাস এৰিয়া কি হ'ব লাগিব কি ৰেকমেন্ডেশন ঠিক আছে সো এইটো এৰিয়া এইটো বস্তু ফুলফিল কৰিবৰ কাৰণে এইখিনি কাম কৰিব লাগিব ঠিক আছে সো ৰেগুলেশ্যনৰ ট্ৰান্সপাৰেন্সি কৰিবৰ কাৰণে কি কৰিব লাগিব যে ৰেগুলেটৰী ইম্প্যাক্ট অ্যাসেসমেন্ট এটা আমি দিব লাগিব আৰু সেইটো আমি কি কৰিব লাগিব পাব্লিক ডোমেইনত থাকিব লাগিব যাতে আমাৰ সেইখিনি বস্তু পাব্লিকলি ৰিভিউ হয় ঠিক তেনেকে ব্যালেন্সিং ষ্টেবিলিটি এন্ড এফিচিয়েন্সি ইন গভৰ্নেন্স এতিয়া কথাটো হৈছে যে গভৰ্নেন্সত কি হ'ব লাগিব আমাৰ এফিচিয়েন্সি এজ ওয়েল এজ ষ্টেবিলিটি দুইটাই আমাক কি হ'ব আমাক দুইটাকে লাগিব দুইটাই ৰিকোয়াৰমেন্ট আছে সো গতিকে আমি এফিচিয়েন্সি খাতিৰত ষ্টেবিলিটিটো নাইকিয়া কৰিব নোৱাৰো ঠিক তেনেকে ষ্টেবিলিটি খাতিৰত আমি এফিচিয়েন্সিটো নাইকিয়া কৰিব নোৱাৰো ঠিক আছে সো গতিকে গভৰ্নেন্সত এই দুটা বস্তুক আমি কেনেকে এন্টেংগল কৰিম একেলগ কৰিম সেইটো বস্তু আমাক ইয়া হৈছে দিয়া গৈছে ঠিক আছে ওকে সো লেটস মুভ ahead a success story like আমুল সো গতিকে আমুলৰ যেটো কোঅপাৰেটিভ সাকসেসফুল ষ্টৰী আছে ঠিক আছে সো গতিকে হেতু আমি কি কৰিব লাগিব ৰেপ্লিকেট কৰিব লাগিব ইন অল স্পেয়াৰ ঠিক আছে সো গতিকে স্পেশালি ইন দা ফুড প্ৰসেসিং সেক্টৰ তো তাৰ ওপৰত কথা কৈছে why is replicating আমুল model in food and vegetable sector is challenging ঠিক আছে সো গতিকে F&B যেটো সেক্টৰ আছে তাত কিয় এটো কৰিবৰ কাৰণে আমাৰ চ্যালেঞ্জিং হৈছে এই ডিফাৰেন্স বিটুইন দা ডেইৰী এন্ড F&B সেক্টৰস চ্যালেঞ্জেস কি আছে এইখিনি বস্তু দিয়া গৈছে ঠিক আছে সো গতিকে আমুল আৰু ফ্ৰুটছ আৰু ভেজিটেবল সেক্টৰ যেটো আছে সেই ফ্ৰুটছ আৰু ভেজিটেবল সেক্টৰৰ লগত আমুল ডেইৰী সেক্টৰটো কেনেকে মিলা নাই মানে ঠিক আছে সো গতিকে আমুলটো সাকসেস হল মানে এনেকুৱা নহয় যে ফ্ৰুটছ এন্ড ভেজিটেবল সেক্টৰটো সাকসেস হৈ যাব কেলে কাৰণ কি তাত কিছুমান ডিফাৰেন্ট চ্যালেঞ্জেস সোমাই আছে বুজি পাইছে সো সেইখিনি বস্তু আমি এক্সপ্লোৰ কৰা গৈছে ঠিক তেনেকে need for a structural value chain in the fruits and vegetable sector so গতিকে fruit আৰু vegetable sectorত আমাৰ কিছুমান structural reforms লাগিব যেটো পা আমি কি কৰিব পাম এই যেটো সেক্টৰ আছে ন হৰ্টিকালচাৰ সেক্টৰটো এটুকু আমি কি কৰিব পাৰিম গ্ৰো কৰাব পাৰিম ঠিক আছে সো গতিকে আৰু হৰ্টিকালচাৰ সেক্টৰটো এক্সপোৰ্ট পটেনশিয়ালটো বহুত বেছি হয় ঠিক তেনেকে ইয়াত নিউট্ৰিশনাল ভ্যালুজ বহুত দিব পাৰে ইন দা আৱাৰ ফুড প্লেট হয় না নহয় সো হেতু ইম্পৰ্টেন্ট হয় ঠিক তেনেকে কেস ষ্টাডি আমি দেখিছো যে সহ্যাদ্ৰী যেটো ফাৰ্ম আছে তাত আমি কেনেকে গৈছে অসমৰ যেটো ধৰিলক কন্যাক ফাৰ্ম আছে ঠিক তেনেকে সেইবিলাকৰ উদাহৰণ আপোনালোকে দিব পাৰে ঠিক আছে the United States of inequality okay so এটা inequality উপৰ inequality is a social menace
হয় নে নহয় সো সোশিয়াল এটা কি হৈছে প্ৰবলেম হয় সেই প্ৰবলেমটো আমি কেনেকৈ নাইকিয়া কৰিম এই ৰিজনেল ইকনমিক ডিভাইড নৰ্থ ভাৰ্চেছ সাউথ সেইটো আমি বাৰে বাৰে কৈ থকা গৈছে যে পাৰ কেপিটা ইনকামৰ পৰা আদি কৰি সকলো ক্ষেত্ৰতে নৰ্থ এণ্ড সাউথ আৰ completely different or means in many terms it is different okay so গতিকে তাত আমি এভিডেন্স দিয়া গৈছে কেনেকৈ পাৰ কেপিটা ইনকাম আৰু HDI ৰেংকত ডিফাৰেন্স আছে ঠিক মানে কজেছ অফ ৰিজনেল ইকনমিক ইনইকুৱালিটি এটা কিহৰ কাৰণে হৈছে তাৰ কাৰণ লাগিব নহয় সো গতিকে সেই কাৰণকেইটা আমি দিয়া হৈছে যে হিষ্টৰিকেল ফেক্টৰ কি আছে পলিচি এণ্ড গভৰ্নেন্স ইছ্যুজ কি আছে হয় নে নহয় ঠিক তেনেকৈ জিঅ'গ্ৰাফিকেল ফিচাৰ্ছ কি আছে সো এইখিনি বস্তু দিয়া গৈছে দ্য মাইথ অফ সাউথ ইনক্লুচিভ প্ৰসপেৰিটি ওকে সো গতিকে সাউথত যিটো প্ৰসপেৰিটি হৈছে সেইটো ইনক্লুচিভ হয় নে নহয় সেইটোত যিটো মিথ সোমাই আছে সেই মিথটো আমি মানে এক্সপোজ কৰিছো ঠিক আছে সো গতিকে ইনইকুৱালিটি উইদিন সাউথাৰ্ণ ষ্টেট এনেকুৱা নহয় যে সাউথাৰ্ণ ষ্টেট মানে হৈছে সাংঘাতিক প্ৰসপেৰ ঠিক আছে সো গতিকে কৰ্ণাটকাকে চাই লওক সো নৰ্থাৰ্ণ কৰ্ণাটকা ইজ ষ্ট্ৰাগলিং ঠিক আছে সো বেংগলোৰখন প্ৰসপাৰ হৈছে কিন্তু নৰ্থ কৰ্ণাটকা যিটো ৰিজন আছে সেইখিনি সেপাৰেট ষ্টেট বিজাই আছে কেলে কাৰণ কি ইয়াত কি আছে যে উইদিন দ্যাট ষ্টেট দেয়াৰ ইজ সাম ইনইকুৱালিটি ঠিক আছে সো গতিকে সেইখিনি বস্তু আমি ইয়াত দেখুওৱা গৈছে সো গতিকে নেক্সট যদি আমি চাওঁ যে শেয়াৰ্ড সোশিও কালচাৰেল চেলেঞ্জেছ নৰ্থ ভাৰ্চেছ সাউথ সো গতিকে নৰ্থ ভাৰ্চেছ সাউথত কি সোশিও কালচাৰেল চেলেঞ্জেছ সোমাই আছে সেইখিনি বস্তু আমি দেখুওৱা গৈছে ওকে সো নেক্সট যদি চাওঁ ৱে ফৰৱাৰ্ডত আমি কি লিখিব লাগিব যে ৰিডিউসিং ইনইকুৱালিটি এণ্ড এনহেন্সিং ইনক্লুচিভ গ্ৰোথ সো গতিকে এইটোৱে আমাৰ কাম যে ইনইকুৱালিটিটো কমাব লাগে ইনক্লুচিভ গ্ৰোথটো বঢ়াব লাগে হয় নে নহয় তো তেতিয়া আমাক কি হ'ব যে অল ইণ্ডিয়া উইল পাৰ্টিচিপেট ইন দ্য প্ৰচেছ অফ ডেভেলপমেণ্ট যিটো আমাক খুব দৰকাৰ কাৰণ কি অকল কোনোবা কেইটামান পেটচেছত যদি আমাৰ অকল ইকনমিক গ্ৰোথটো হৈ থাকে তেতিয়াহ'লে ওভাৰঅল ইণ্ডিয়াৰ যিটো গ্ৰোথ সেইটো আমি দেখা নাপাম অকল ইকনমিক গ্ৰোথটো হ'লে নহ'ব ডেভেলপমেণ্ট লাগিব বুজি পাইছে সো গতিকে ডেভেলপমেণ্ট মিনছ ইন এডুকেশ্যন হেল্থ লাইফ এক্সপেক্টেঞ্চি এই গোটেইখিনি ভাল হ'ব লাগিব তাৰপিছত সকলোৰে ভাল হ'ব লাগিব অকল এজন বা দুজনৰ হ'লে নহ'ব বা এটা বা দুটা এখন চিটিত হ'লে নহ'ব ওকে সো গতিকে সেইখিনি বস্তু আমি দেখুওৱা গৈছে ওকে নেক্সট যদি আমি চাওঁ যে পঞ্চায়তী ৰাজ মুভমেন্টছ ইন ইট is in distress okay so গতিকে পঞ্চায়তী যিখিনি ধৰি লওক ইনষ্টিটিউচনছ আছে সেই ইনষ্টিটিউচনছ খিনিয়ে কিছুমান ক্ৰিটিকেল চেলেঞ্জেছ অফ ফেচ কৰি আছে আজিৰ দিনত whether it is fund whether it is rules and regulations so গতিকে সেইখিনি বস্তু আমি দেখুওৱা গৈছে যে কি ধৰি লওক আমি ৰেকেপ কৰি দেখুৱাইছো যে গোটেই বস্তুটো কেনেকৈ প্ৰথমতে আহিছিলে হয় নে নহয় in the layers তাৰপিছত আমি দেখুৱাইছো যে why is the পঞ্চায়তী ৰাজ system in distress আজি মেইন কথাটো হৈছে কিহৰ কাৰণে এহেঁতি প্ৰবলেম ফেচ কৰিছে ডিস্ট্ৰেছত কিয় আছে কাৰণ কি এডমিনিষ্ট্ৰেটিভ ডিচেন্ট্ৰেলাইজেশ্যনটো ষ্টল হৈ গৈছে সো গতিকে এডমিনিষ্ট্ৰেটিভ ডিচেন্ট্ৰেলাইজেশ্যন মানে হৈছে যে যিটো এক্সিকিউটিভ ৰোল that has to be pour down from the center to the state to the grassroots organization সো গতিকে সেইখিনি হোৱা নাই বুজি পাইছে সো গতিকে আমাৰ এক্সিকিউটিভ বা এডমিনিষ্ট্ৰেটিভ যিটো ডিচেন্ট্ৰেলাইজেশ্যন লাগে সেইটো বস্তু হোৱা নাই যেনিবা আজি এটা পলিচি বনাইছে সেই পলিচিটো কোন বেনিফিচিয়াৰী হ'ব সেইটো কোনে নিৰ্ধাৰণ কৰিব লাগিছিল যিখিনি ধৰি লওক গাঁও পঞ্চায়ত আছে যিখিনি ব্লক লেভেল আছে কিন্তু আজিৰ দিনত সেইটো কোনে ধৰি লওক সেইটো এক্সিকিউট কৰিছে দ্য ষ্টেট বা বহুত ক্ষেত্ৰত সেইটো চেণ্টাৰ বুজি পাইছে সো গতিকে সেইটো বস্তু কৈছে যে এডমিনিষ্ট্ৰেটিভ ডিচেন্ট্ৰেলাইজেশ্যনটো ৰৈ গৈছে ঠিক তেনেকৈ যে বাকীখিনি আমি দেখুওৱা গৈছে যে এক্সাম্পলো প্ৰভাইড কৰা গৈছে ঠিক আছে তো ক'ত তেনেকুৱা ধৰণৰ আমি এভিডেন্স দেখিছো ঠিক তেনেকৈ ডিক্লাইনিং দ্য ফিস্কেল অটনমি অফ পঞ্চায়তৰ ওচৰত পইচা নাই সো গতিকে এতিয়া কি হৈছে যে ষ্টেটৰ ওপৰত ভৰসা কৰি থাকিব লাগে তেওঁলোকে হয় নে নহয় সো গতিকে তেওঁলোকৰ ওচৰত প্লেন থাকিব কিন্তু প্লেনটো এক্সিকিউট কৰিবৰ কাৰণে তেওঁলোকৰ ওচৰত পইচা নাই সো গতিকে দে হেভছ টু বি দে আৰ ফিডিং উইথ দ্য ফাণ্ডছ দেট আৰ প্ৰভাইডিং বাই দ্য এক্সটাৰ্নেল চেক্টৰ হয়তো কোনোবাই ধৰি লওক USAID দিছে কোনোবাই ধৰি লওক UN WHO বা কিবা আহিছে নহলে চেণ্টাৰ বা ষ্টেটৰ ওচৰত তেওঁলোকে কি কৰিবলৈ ৰৈ থাকিবলগীয়া হয় সো গতিকে সেইটো আমাৰ কেনেকৈ ফাইনেন্স কমিশ্যনে যিটো ধৰি লওক ডিভলিউশ্যনৰ কথা কৈছে সেইটো কেনেকৈ মিছমেচ হৈছে সেইখিনি বস্তু আমাৰ দেখুওৱা গৈছে ঠিক আছে নেক্সট যদি আমি চাওঁ যে পলিটিকেল মাৰ্জিনেলাইজেশ্যন অফ পঞ্চায়ত সো গতিকে পঞ্চায়তখিনি পলিটিকেলি মাৰ্জিনেলাইজ কৰা গৈছে তেওঁলোকক ধৰি লওক ইমান সাংঘাতিক এটা ইম্পৰ্টেঞ্চ দিয়া নাই আজিৰ দিনত সো গতিকে আৰবানাইজেশ্যন এণ্ড চেঞ্জিং ডেভেলপমেণ্ট প্ৰায়ৰিটিজ সো আজিৰ দিনত কি হৈছে যে ৰুৰেল ডেভেলপমেণ্টত আমি অকণমান ধৰি লওক আওকাণ কৰি পেলাই আমি আৰবান চেন্ট্ৰিক ডেভেলপমেণ্টত বেছি ফ'কাছ দিছো তেনেকুৱা বুলি আমাৰ এই আৰ্টিকলটোত এটা শ্ব' কেছ কৰিব বিচাৰিছে ঠিক আছে গতিকে সেইকাৰণে আমি কি কৈছে যে ৰুৰেল পপুলেশ্যনটো ডিক্লাইন হোৱা দেখিছো সো গতিকে বুজি পাইছে সো গতিকে বেলেগ আমি স্মাৰ্ট চিটি প্ৰজেক্টত বেছি জোৰ দিছো আমি MGNREGAত ষ্টল ৰাখিছো যিটো ফাণ্ড এলোকেশ্যন হয় কেতিয়াবা কমিছেহে সো গতিকে এই বছৰটো বা একেই আছে ঠিক আছে সো গতিকে হাউ কেন উই ৰিভাইভ দ্য পঞ্চায়তী ৰাজ চিষ্টেম সো গতিকে আমাৰ যিটো গ্ৰাছ ৰুট ডেমক্ৰেচি আছে ন সেইখিনিক আমি ৰিভাইভ কৰিব লাগিব
সো গতিকে তেতিয়াহে আমাৰ কি হ'ব যে ডেমক্ৰেচিটো গোটেই ইণ্ডিয়াত শিপাই পৰিব, বুজি পাইছে? সো গতিকে ষ্ট্ৰেংথেন হৈ থাকিব আমাৰ ইয়াত গোটেই প্ৰচেছটো কি হ'ব একাউণ্টেবল হ'ব আৰু ভাল হ'ব, পাৰ্টিচিপেটিভ হ'ব। সো গতিকে ডেমক্ৰেচি অকল এনেকুৱা হ'লে নহ'ব যে ভোট দি থৈ দিলে, আমাৰ ডেমক্ৰেচিটো কি লাগিব যে পাৰ্টিচিপেটিভ ডেমক্ৰেচি লাগিব। সো গতিকে পাৰ্টিচিপেটিভ ডেমক্ৰেচিটো আমি কেনেকে ফুলফিল কৰিম? বাই ষ্ট্ৰেংথেনিং আৱাৰ পঞ্চায়তী ৰাজ চিষ্টেম, বুজি পাইছে? সো গতিকে তাৰ কাৰণে আমি কি দিছো কেইটামান ৱে ফৰৱাৰ্ড দিছো যে কি কৰিব লাগিব, বুজি পালে? ঠিক তেনেকে গ্লোবেল কম্পেৰিজন দিছো যে বেলেগ বেলেগ কাণ্ট্ৰিত কেনেকে ধৰণে ডিচেন্ট্ৰেলাইজ গভৰ্নেন্সটোৱে তাৰ ডেমক্ৰেচিটোক ষ্ট্ৰেংথেন কৰিছে আৰু তাৰ গ্ৰাছৰুট ইনষ্টিটিউচন বিলাক কি কৰিছে ৰবাষ্ট কৰিছে, ঠিক আছে? নেক্সট যদি আমি চাওঁ যে হাউ ডাজ এ প্ৰেচিডেন্ট ৰুল ফাংচন, অকে। সো গতিকে আমি গম পাইছো যে মণিপুৰত প্ৰেচিডেন্ট ৰুল দিয়া গৈছে। সো গতিকে প্ৰেচিডেন্ট ৰুলটো কেনেকুৱা ধৰণৰ হয়, তাত কি কি পাৱাৰ ডিষ্ট্ৰিবিউচনটো কেনেকে চেঞ্জ হৈ যায়, অকে। সো গতিকে সেইখিনি বস্তু আমাৰ দিয়া গৈছে, আণ্ডাৰষ্টেণ্ড কৰিব লাগিব প্ৰথমতে আমি হোৱাই was the president's rule imposed in Manipur, সেই কজ খিনি আমি জানিব লাগিব। ঠিক তেনেকে যদি চাওঁ যে জুডিচিয়েল স্ক্ৰুটিনি কি হ'ব লাগিব, যে এছ আৰ বোমাই যিটো জাজমেণ্ট আছিলে 1994 ইট ষ্টেটছ ডেট যিটো ধৰি লওক আমাৰ প্ৰেচিডেন্ট ৰুল আছে, সো গতিকে প্ৰেচিডেন্ট ৰুলৰ কাৰণে যিখিনি কজেছ আছে সেই কজখিনিও আমি কি কৰিলো জুডিচিয়েল স্ক্ৰুটিনি আণ্ডাৰত আছে। সো গতিকে জুডিচিয়েল ৰিভিউ বা ইমিউন নহয় সেইখিনি, ঠিক আছে? সো গতিকে সেইখিনি বস্তু আমি চাব লাগিব। ঠিক তেনেকে প্ৰেচিডেন্ট ৰুল ভাৰ্চেছ নেশ্যনেল ইমাৰ্জেঞ্চি, সো গতিকে সেইটো আমি চাওঁ যে আৰ্টিকল 356 আৰু 352 তাৰ মাজত কি ডিফাৰেন্স আছে, বুজি পালে? সো গতিকে সেইখিনি আমি চাইছো। তাৰপিছত আমি চাইছো যে ফেডাৰেলিজম গভৰ্নেন্স এণ্ড চেন্ট্ৰেল ষ্টেট ৰিলেশ্যন। সো গতিকে এতিয়া ইমাৰ্জেঞ্চি যিটো কণ্ডিশ্যন আছে ন, সেই কণ্ডিশ্যনটো আমি কি বুলি কৈছো যে আম্বেদকাৰ চাহাবে ক'লে যে আমাৰ যিটো মানে ফেডাৰেলিজম আছে ন, সেই ফেডাৰেলিজমটো কি হলে কনভাৰ্ট হৈ যায় ইউনিটাৰী চিষ্টেম। সো গতিকে যেতিয়া আমাৰ ইমাৰ্জেঞ্চি হয় তেতিয়া গোটেই বস্তুটো চেন্ট্ৰেলাইজ হৈ যায়। সো সেইখিনি বস্তু আমি চাইছো যে কেনেকে কেনেকে এইখিনি এফেক্ট কৰিব চেন্ট্ৰেল ষ্টেট ৰিলেশ্যন। আগতে ধৰি লওক চেন্ট্ৰেল ষ্টেটক ডাইৰেক্ট কৰিব নোৱাৰে, কিন্তু ডিউৰিং ইমাৰ্জেঞ্চি সেইটো পুৰা ডাইৰেক্ট কৰিব পাৰিব। ঠিক তেনেকে এডমিনিষ্ট্ৰেটিভ এজ ৱেল এজ লেজিছলেটিভ ৰুল সেইখিনি চেণ্টাৰে পালন কৰিব পাৰে বা পাৰ্লিয়ামেণ্টে পালন কৰিব পাৰে ইন ডিফাৰেণ্ট কেছেছ, ঠিক আছে? তো নেক্সট যদি আমি চাওঁ যে হিষ্টৰিকেল কনটেক্সট ক'ত ক'ত কেতিয়া কেতিয়া আমাৰ দিয়া গৈছিলে, অকে। তো তাৰ ইউজ এণ্ড মিছ ইউজ সেইখিনিও দিয়া গৈছে। ৱে ফৰৱাৰ্ড আমি ৰিষ্টৰিং ষ্টেবিলিটি ইন মণিপুৰ, মেইন কাৰণটো হৈছে তো আমাক কি লাগে যে মণিপুৰত ষ্টেবিলিটি লাগে, বুজি পাইছে? কাৰণ কি মণিপুৰ যেতিয়ালৈকে কনফ্লিক্ট ৰিটেন হৈ থাকিব তেতিয়াহ'লে নৰ্থ ইষ্টৰ কোনো এখন দেশত ইনভেষ্টমেণ্ট নাহিব, বুজি পাইছে? বহুত দিগদাৰ হ'ব। ঠিক তেনেকে নৰ্থ ইষ্টৰ প্ৰস্পেৰিটি নহ'ব, নৰ্থ ইষ্টৰ প্ৰস্পেৰিটি নোহোৱা মানে ইণ্ডিয়াৰ প্ৰস্পেৰিটি নোহোৱা, বুজি পালে? সো গতিকে সেইখিনি আমি কি কৰিব লাগিব মেইনটেইন কৰিব লাগিব, অকে। সো নেক্সট যদি আমি চাওঁ যে চাইলেণ্ট ক্ৰাইচিছ অফ ৰেড হোল মাইনিং। সো ৰেড হোল মাইনিঙৰ ওপৰত ধৰি লওক আমি আগতেও চাইছো আৰু সেইটো এটা কি হৈছে এটা ডাঙৰ এটা মানে হিউমেন ৰাইটছ ভায়লেশ্যন হৈ আছে আজিৰ দিনত, ঠিক আছে? ঠিক তেনেকে আমাৰ কিছুমান ফাণ্ডামেণ্টেল ৰাইটছ যিখিনি আছে আৰ্টিকল হয়তো এইটো 23, 24 যিকেইটা আছে, সো গতিকে সেই আৰ্টিকল কেইটা আমাৰ কি হৈছে ভায়লেট হৈ আছে, হয় নে নহয়? ফ'ৰ্চ লেবাৰ, সো আমি সেইটো আৰ্টিকল 23 আণ্ডাৰত সেইটো কি কৰিছো ফ'ৰ্চ লেবাৰটোক আমি বেন কৰি থোৱা আছে। সো এইটো তেনেকুৱা ধৰণৰ বস্তু, হয় নে নহয়? সো গতিকে এতিয়া কথাটো হৈছে কি যে আৰ্টিকল 21টোক ইয়াত মানে আমি ভায়লেট হোৱা দেখিছো, যে যিটো তেওঁলোকৰ ধৰি লওক মানে লাইফ চিকিউৰ লাইফ যিটো আছে সেইটো তেওঁলোকৰ কি হৈছে নষ্ট হৈছে। ঠিক তেনেকে কি হৈছে নট অনলি দ্য হিউমেন ইজ ইফেক্টেড, ইট এফেক্টিং দ্য এনভাইৰনমেন্ট এণ্ড এজ ৱেল এজ দ্য ইকলজি, ঠিক আছে? সো গতিকে সেইটো আমি কেনেকে নাইকিয়া কৰিম, হোৱাট ইজ ৰেড হোল মাইনিং, আৰু সেইটো বস্তু নাইকিয়া কৰিবৰ কাৰণে আমি কি কৰিব লাগিব সেইখিনি বস্তু দিয়া গৈছে, ঠিক আছে? সো গতিকে কজেছ অফ ইলিগেল মাইনিং ইন দ্য আছাম এণ্ড মেঘালয়, মেঘালয় আৰু অসমতহে কিয় এনেকুৱা ধৰণৰ মাইনিং হ'বলগীয়া হৈছে, সো গতিকে ভায়লেশ্যন অফ চাইল্ড লেবাৰ ল, বুজিছে নে? চব ধৰণৰ বস্তু ইয়াত সোমাই আছে। সো গতিকে এইটোৱে 24টোক ধৰি লওক এফেক্ট কৰিছে, অকে। সো গতিকে লিগেল ফ্ৰেমৱৰ্ক এণ্ড চেলেঞ্জেছ ইন এনফৰ্চমেণ্ট, সো গতিকে আমি এনফৰ্চমেণ্ট কিয় কৰিব পৰা নাই, ইয়াত কি কি লিগেল চেলেঞ্জেছ সোমাই আছে, ঠিক আছে? সো ষ্টেট কণ্ট্ৰলত আছে ন মেঘালয়, ধৰি লওক আমাৰ যিখন অটনমাছ কাউন্সিল আছে আণ্ডাৰ আৰ্টিকল মানে শিডিউল 6 শিডিউলৰ আণ্ডাৰত, সো গতিকে তেওঁলোকৰ সেইটো অটনমি আছে যে তেওঁলোকে মাইনিং এক্টিভিটিটো কি কৰিব পাৰে হেণ্ডেল কৰিব পাৰে বা এডমিনিষ্টাৰ কৰিব পাৰে। সো তাত কি আছে চেণ্টাৰ এজ ৱেল এজ ষ্টেট তেওঁলোকৰ হাত নাথাকে। সো গতিকে এই সৰু সৰু কিছুমান এডমিনিষ্ট্ৰেটিভ আমাৰ ইয়াত কি আছে যে শ্বৰ্টফল আছে, যিটো কাৰণে আমি এইখিনি বস্তু কি কৰিব পাৰে instead we have a law, instead we have a clear direction by the Supreme Court in many cases judgment, তথাপিতো আমি এইটো নাইকিয়া কৰিব পৰা নাই। আৰু আমাৰ ওচৰত সদায় এটা এটা এভিডেন্স ওলাই থাকে। 2024 মেঘালয় জয়ন্তী আহিলত ওলালে, 2025 আমি দেখিছো এতিয়া যে আমাৰ ধৰি লওক ডিমা হাছাওত কেনেকে 15জন মানুহৰ মৃত্যু হ'ল। সো গতিকে ৰেকাৰেণ্ট হৈ যোৱাৰ পিছতো আমি সেইটো নাইকিয়া কৰিব পৰা নাই। ঠিক তেনেকে ৰোল অফ জুডিচিয়াৰী এণ্ড ৱে ফৰৱাৰ্ড, জুডিচিয়াৰী এতিয়া কি কৰিব সেইখিনি বস্তু দিয়া গৈছে। ইণ্টাৰপ্ৰিটেটিং দ্য ৰিচেণ্ট বাংলাদেশ পাকিস্তান অকে। সো এতিয়া বাংলাদেশ আৰু পাকিস্তানৰ মাজত যিটো ধৰি লওক এতিয়া ৰিচেণ্ট যিটো বাইলেটাৰেল আৰু তেওঁলোকৰ মাজত ৰিলেশ্যনশ্বিপৰ যিটো ইভলিউশ্যন
সেইটো আমি চাবলৈ গৈছে যে shifting Bangladesh Pakistan relations and its impact on India. So এইটো খুব ইম্পৰ্টেন্ট হয়. So recent geopolitical shift in South Asia, so marked by the Bangladesh engagement with Pakistan following the ousting of Sheikh Hasina's government. So গতিকে আমি গম পাইছো যে বাংলাদেশত এতিয়া পৰিৱেশটো অলপ বেলেগ, পলিটিক্যাল পাৰ্টিটো শিফট হৈছে। সো গতিকে আগতে ধৰি লওক শেখ হাসিনা আন্ডাৰত বাংলাদেশ এণ্ড পাকিস্তান আর নট এ গুড এলাইজ, ঠিক আছে। সো আজিৰ দিনত কিন্তু দে আৰ টকিং টু ইচ আদাৰ, দে আৰ হেভিং কনফিডেন্স উইথ ইচ আদাৰ। সো এই বস্তুটোৱে কি কৰিব, ইণ্ডিয়াৰ সিকিউৰিটিৰ ফালৰ পৰা বহুত এটা কি কৰিব, থ্ৰেট বা চেলেঞ্জ বুলি আমি কনসিডাৰ কৰিব পাৰিম। সো তাৰ ওপৰত এইটো আৰ্টিকল ওলাইছে যে কেনেকে এই যিটো গ্ৰোইং ৰিলেশ্যন, গুড ৰিলেশ্যন with this Bangladesh and Pakistan under the new regime in Bangladesh can provide challenges to India. So গতিকে তাত আমি চাইনা ফেক্টৰটো পঢ়িম। So changing Bangladesh Pakistan ties, কি ডেভেলপমেন্ট, so গতিকে কি ডেভেলপমেন্ট এতিয়া হৈছে ৰিসেন্টলি সেইখিনি আমি প্ৰভাইড কৰা গৈছে। So challenges কি আছে যে তো বাংলাদেশ পাকিস্তানৰ ৰিলেশ্যনটো সেইখিনি বস্তু আমি দেখুৱা গৈছে। ঠিক তেনেকে ইমপ্লিকেশনস ফৰ ইণ্ডিয়া, শুড নিউ দিল্লী ৱৰি, so গতিকে ইণ্ডিয়াৰ কাৰণেটো ৱৰি হয় নে, so সেইখিনি কথা কৈছে। আৰু যিটো চাইনা পাকিস্তান বাংলাদেশ এক্সিস, so সেইটো আমাৰ কাৰণে কনসাৰ্ন হয়। so গতিকে আজি ইফালে বাংলাদেশ আছে, ইফালে পাকিস্তান আছে, আৰু ইফালে চাইনা, তো তিনিও সাইডে যদি আমাক ধৰি লওক সেইটো এটা মানে ৰাইভেল যদি কান্ট্ৰি, নেইবাৰিং কান্ট্ৰি থাকে, তেতিয়াহ'লে আমাৰ কাৰণে সাৰ্ভাইভৰ কাৰণে দিগদাৰ হ'ব, হয় নে নহয়? আমাৰ নেশ্যনেল ইন্টাৰেষ্টত থ্ৰেট পৰিব। so সেইখিনি বস্তু আমাৰ ইয়াত দেখুৱা গৈছে। so গতিকে ইণ্ডিয়াছ ৰেছপন্স, ইণ্ডিয়া কেনেধৰণে ৰেছপন্স কৰিব লাগে সেইটো কথা কোৱা গৈছে, ঠিক আছে। so গতিকে মিডল ক্লাছ, এটা ফিকশন এজ ফেক্ট। so গতিকে আমাৰ মিডল ক্লাছৰ ওপৰত আমি গম পাইছো যে মিডল ক্লাছৰ হৈছে কি, যে গ্ৰোথ ইঞ্জিন অফ এ কান্ট্ৰিজ ইকনমি, ঠিক আছে। so গতিকে এইটো আমাক দেখুৱা গৈছে। নেক্সট যদি আমি চাওঁ যে ফ্লুইড নেচাৰ অফ দ্য মিডল ক্লাছ, so গতিকে মিডল ক্লাছৰ ফ্লুইড নেচাৰটো কি হয়, যে হাউ বিগ ইজ দ্য মিডল ক্লাছ, so গতিকে মিডল ক্লাছৰ কোৱান্টিটিটো কেনেকুৱা হয়, তেওঁলোকৰ বিহেভিয়াৰ কেনেকুৱা হয়, যে এডুকেশ্যন ফেক্টৰটো কেনেকে ৰিলেট হৈ আছে, ঠিক তেনেকে মাইগ্ৰেশ্যন এণ্ড আৰবানাইজেশ্যনটো কেনেকে ধৰি লওক তেওঁলোকৰ এফেক্ট কৰে, so এইখিনি বস্তু দিয়া গৈছে। নেক্সট যদি চাওঁ যে মিডল ক্লাছ ড্ৰিম, ঠিক আছে, এই মাৰ্কেটিং এণ্ড পলিটিকেল টুল, অকে। so গতিকে মিডল ক্লাছে এটা কি কয়, ড্ৰিমিং এটা আছে, এইটো এটা ড্ৰিমিং ক্লাছ হয়। তেওঁলোকে ড্ৰিম কৰে যে তেওঁলোকে ৰিচ হ'ব, হয় নে নহয়? দে হেভ এন এস্পিৰেশ্যন টু শিফট দেমছেলফ টুৱাৰ্ডছ দ্য ৰিচাৰ পাৰ্ট অফ এ স্কেল। so গতিকে তেওঁলোকে ভাবে যে আমি ৰিচ হ'ম, so গতিকে দে আৰ দ্য ড্ৰিমিং ক্লাছ ইন আ ইকনমি, হয় নে নহয়? so গতিকে তেওঁলোকে কি কয়, সেইকাৰণে ইকনমিটো ড্ৰাইভ কৰে। so গতিকে আজি আমি নিউজ পেপাৰ এনালাইচিছত ইমানেই আছিলে। হোপ ইউ এনজয়। ইয়াত যদি কিবা থাকে আপোনালোকে নিশ্চয় কমেন্ট সেকশনত জনাব, আৰু আমাৰ এই যিটো পিডিএফ আছে, পিডিএফটো আমাৰ টেলিগ্ৰামৰ গ্ৰুপত আপোনালোকে উপলব্ধ হ'ব, আৰু টেলিগ্ৰামৰ যিটো মানে লিংক, সেইটো আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত থাকিব। থেংক ইউ।